পুৱা ব্ৰেকফাষ্ট ৰেডি কৰি লৈ হাজবেণ্ডক পঠিয়াই লৈ ইফালে ঘৰৰ কামত লাগিছোঁ। ৰাতিপুৱা গা পা ধুই অলপমান সময় মিৰ্ভিকক আগফালে খেলিব দিছোঁ, যিহেতু ইটো সিটো চাই আছে, খেলি আছে ৰাস্তাতে। সেইকাৰণে আগফালে বাৰাণ্ডাত খেলিব দিছোঁ আৰু ইফালে মই ভিতৰৰ কামত লাগিছোঁ। এইখিনি কাম ৰাতিপুৱা সদায় কৰা হৈ যায় গা ধোৱাৰ আগত, কিন্তু আজি কি হ'ল, হাজবেণ্ডৰ কামখিনি দৌৰাদৌৰিকৈ খুৱাই বোৱাই জল্দি পঠোৱাৰ কাৰণে ঘৰৰ কামখিনি তেনেকৈ ৰাখি থৈ দিলোঁ। বিচনা চিপাৰি পৰিপাটিকৈ ৰখা মেলা এইখিনি কাম থাকি গ'ল। সেইকাৰণে এইখিনি ঠিক ঠাক কৰি লৈ পেলাই ইফালে 11টামান বাজিবৰে হ'ল। অলপ সময় মিৰ্ভিকৰ লগত খেলি তাৰপিছত ইফালে দুপৰীয়াৰ সাজত লাগিবই হ'ব। সেইকাৰণে লৰালৰিকৈ এইখিনি কাম কৰি আজৰি হৈ লৈছোঁ। যিহেতু ডেইলি কাম থাকি গ'লে থৈ দিয়া হয়, কাপোৰ অলপ আছে সেইখিনি জাপাই নাই, সেইখিনিও জাপি মেলি আজৰি হৈ ল'ব লাগিব। এইকেইদিন নেৰানেপেৰা বৰষুণ হৈ থকাৰ ফলত ইফালে কাপোৰবোৰ ধুই দিলেও ভালদৰে নুশুকায়, ৰাতি ফেনত দিবলগীয়া হয়, অলপ সেমেকা সেমেকা হৈ আছে। সেইকাৰণে বেছিকৈ কাপোৰ ওলোৱা নাই। তথাপিও মিৰ্ভিকৰ কাপোৰ থাকেই, তাৰ কাপোৰটো ডেইলি ধুবই লাগে। গুড মৰ্ণিং এভৰিৱান, লাইফষ্টাইল পেচনৰ আন এটি ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনালোঁ। মই আজি আপোনালোকৰ ওচৰত এটা ভিডিঅ' শ্বেয়াৰ কৰিম, যিটো আমাৰ টুডলাৰসকলৰ সৰু এবছৰতকৈ ওপৰৰ বেবীসকলৰ কাৰণে এটা প্ৰ'টিন লাড্ডু হয়, যিটো আপোনালোকে আপোনালোকৰ শিশুসকলক খুৱাব পাৰে। কমপ্লিট কৰা নহ'লে, যিহেতু বনাই থাকোঁতে মই একদম পাহৰি গ'লোঁ ভিডিঅ'টো কৰিম বুলি। নেক্সট টাইম মই ভিডিঅ'টো যেতিয়া মই বনাম তেতিয়া এটা ভিডিঅ'কৈ আপোনালোকৰ কাৰণে চেণ্ড কৰিম। আপোনালোকে আপোনালোকৰ শিশুসকলক তেনেদৰে দিব পাৰে, যিটো আমাৰ শিশুসকলৰ কাৰণে, এবছৰৰ ওপৰৰ শিশুসকলৰ কাৰণে খুবেই পুষ্টিকৰ হয়। যিটো আমি যিহেতু বাহিৰা বস্তু এইটো সময়ত খুৱাবই নালাগে, যিমান পাৰোঁ, যিমান বয়সলৈকে পাৰোঁ, যিহেতু ডাঙৰ হ'লে সিহঁতে বাহিৰত খাবই, সেইকাৰণে যিমান বয়সলৈকে পাৰোঁ ঘৰত ৰেডি কৰি লৈ পেলাই খোৱাটো অতি প্ৰয়োজনীয় হয়। আজিকালি দেখিছোঁ বহুতখিনি মাতৃয়ে বাহিৰা বস্তু, বাহিৰা জাংক ফুডেই হওক বা পেকেজিং যিবিলাক ফুড হয় তাত বহুতবিলাক প্ৰিজাৰ্ভেটিভ থাকে আৰু আনকি চুগাৰ বহুত বেছি পৰিমাণে থাকে। সেইকাৰণে সেইবোৰ একেবাৰে আপোনালোকক মই হাত জোৰ কৰি কৰিছোঁ, সেইবোৰ একেবাৰে শিশুসকলক নিদিবই। বিভিন্ন ধৰণৰ আজিকালি বেমাৰ আহে, সেইকাৰণে যিমানখিনি বচাই ৰাখিব পাৰোঁ আমি ঘৰতে শিশুসকলক বনাই দি খোৱাটো অতি প্ৰয়োজন। যিহেতু এইটো সময়ত সিহঁতে মিঠাইয়ে হওক বা চকলেট জাতীয় বস্তু খাবলৈ ইচ্ছা কৰে, ঘৰতে আপোনালোকে তেনেদৰে ৰেডি কৰি বা প্ৰস্তুত কৰি দিব পাৰে। তাৰ কাৰণে মই ঘৰত মিৰ্ভিকৰ কাৰণে একচুৱেলি ঘৰত মই লাড্ডু বনাই ৰাখোঁ। আজিকালি ইটো সিটো খাবলৈ মন কৰি থাকে, ড্ৰাই ফ্ৰুটছ আৰু কিমান খাব আৰু ইটো সিটো। সেইকাৰণে আজিকালি লাড্ডু টাইপত তেনেকৈ বা সৰু স্নেক্স জাতীয় বস্তু বনাই ৰাখোঁ, ৰাখি দিওঁ 10 দিন বা 15 দিনৰ কাৰণে। তেনেদৰে গ্লাছৰ কণ্টেইনাৰত আপোনালোকে ষ্ট'ৰ কৰিব পাৰিব। তেনেদৰে বনাই লাড্ডুবিলাক ৰাখিলে, যিটো প্ৰ'টিন লাড্ডু বুলি কোৱা হয়। আপোনালোকক ভিডিঅ'টো মই বেলেগ এদিন শ্বেয়াৰ কৰিম। মই যিহেতু বনাইছিলোঁ সেইকাৰণে মই আজি আপোনালোকক অলপমান ভিডিঅ' ক্লিপ কৰি থৈছোঁ, সেইটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিম। আমাৰ যিহেতু শুকান ভজা বুটটো এনেদৰে ৰেডিমেড কিনিবই পায়, সকলোৱে জানেই। তেনেদৰে ইয়াৰে মই প্ৰ'টিন লাড্ডুটো মই ৰেডি কৰোঁ মিৰ্ভিকৰ কাৰণে। ইয়াৰ বাকলিবিলাক অলপমান পেলাই দি, কিছুমানে দিয়েও, কিন্তু মই বাকলিটো তেনেদৰে পেলাই দিছোঁ। অলপমান ডাঙৰ হ'লে আপোনালোকে দিব পাৰে, বাকলিটো বহুত পুষ্টিকাৰক হয় বেবীসকলৰ কাৰণে। আৰু লগত গুড় দিব পাৰে, আৰু আনহাতে খেজুৰি 4টা, ঘিউ, এনেদৰে মই লাড্ডু প্ৰস্তুত কৰি থওঁ। আৰু ড্ৰাই ফ্ৰুটছ আপোনালোকৰ ঘৰত যি থাকে বা ড্ৰাই ফ্ৰুটছ যিখিনি দিব বিচাৰে তাত এড কৰি এনেদৰে লাড্ডু ৰেডি কৰি থ'ব পাৰিব। মিৰ্ভিকক 2টা ভিডিঅ' লগাই মই ইফালে অলপ ফ্ৰুটছ কাটি দিলোঁ। সি দিনৰ ভাগত অলপমান ফ্ৰুটছ খাই তাৰপিছতে মই ইফালে ভাতত লাগি থকাৰ সময়খিনি তাৰ আগে ভাবিলোঁ অলপমান অৰ্ডাৰ আছিল, সেইখিনি পেকেজিং কৰি লওঁ, কাৰণ যিহেতু পৰহিলৈ দিবই লাগিব। সেইকাৰণে ৰেডি কৰি থোৱাটো বেছি ভাল, তেতিয়া হাজবেণ্ডৰ হাতত দি পঠাবৰ কাৰণে বেছি সময় নালাগে। আনহাতে যিখিনি বেবী চপ আছিলে সেইখিনি উপটেনৰ ৰেডি কৰিছোঁ। গট মিল্ক আৰু উপটেনৰ হয়, সেইখিনি কেটেগৰীজ খুবেই চেল হৈছে, কাৰণ সেইখিনি সৰু বাচ্ছাবিলাকৰ খুবেই ফেভাৰেট, কাৰণ শ্বেপবিলাক দেখিলেই মৰম লাগি যায়। মই যেতিয়া ৰেডি কৰিছিলোঁ ফাৰ্ষ্ট টাইম, মোৰ নিজৰে ইমান ভাল লাগিছিলে, সেইকাৰণে 2টা মই মিৰ্ভিকৰ কাৰণে এক্সট্ৰাকৈ ৰাখি থৈছিলোঁ। তাত চুজ কৰিব দি পেলাই সি ধুনীয়াকৈ টেডি বিয়াৰ আৰু সৰু ভৰি এটা তেনেদৰে চুজ কৰিছিলে। সেইকাৰণে এইখিনি ভণ্টি এজনীৰ কাৰণে হয়, অকণমানি ভণ্টি এজনী, তাইৰ কাৰণে মই ৰেডি কৰি থৈ দিম, আৰু তাইৰ মাকৰ কাৰণে লাগে।
মাকৰ কাৰণে এইখিনি আৰু যোনটো ফ্লাৱাৰ হয় সৰু সৰু সেইটো আপোনাৰ 80 গ্ৰামছৰ হয় সেইখিনি মই ৰেডি কৰিছোঁ সেইটো চেণ্ডেলউডৰ হয় চেণ্ডেলউডৰ চাবোনখিনিও খুব বেছি চেল গৈছে কাৰণ সকলো স্কিনৰ কাৰণে মই একেলগে ৰেডি কৰিছোঁ চেণ্ডেলউড আৰু মচুৰ ডালৰ হয় যিটো আপোনালোকে ড্ৰাই স্কিন আৰু অইলি স্কিন সকলোতে ইউজ কৰিব পাৰে এইখিনি মই পেকিং কৰাৰ পাছত মই ইফালে পাকঘৰলৈ যাম এইখিনি লৰালৰিকৈ পেকিং কৰি লৈছোঁ আৰু পেকেজিংখিনি খুবেই ধুনীয়া হৈছিলে কাষ্টমাৰৰ ফিডবেকখিনি আছিল যে পেকেজিংখিনি খুব ধুনীয়াকৈ আপোনালোকে কৰিছে যিহেতু প্ৰডাক্টটোৰ লগতে বেছিকৈ পেকেজিংটো আজিকালি সকলোৱে চায় আৰু বেছি এট্ৰেক্টিভ হ'লে বেছি ভাল লাগে সকলোকে দিবৰ কাৰণে সেইকাৰণে চিম্পল বক্স বা পেকেজিং নকৰি পেলাই আমি এনেদৰে অকণমান ইউনিক হিচাপে ভাবিলোঁ যে এনেদৰে আমি এনেকুৱা বেগ টাইপত ষ্টিকাৰ লগাই পেলাই আমি ৰেডি কৰিম এইটো একচুৱেলি হাজবেণ্ডৰ আইডিয়া আছিলে মই প্ৰথমতে বক্স টাইপতে কৈছিলোঁ চাবোনবিলাকৰ যিটো বক্স তেওঁ ক'লে যে পেকেজিংটো বেছি গুৰুত্ব দিয়াটো বেছি ভাল হ'ব যিহেতু প্ৰডাক্টখিনিটো ধুনীয়া হ'বই তাৰ লগত এইখিনিও সমানভাৱে হ'লে বেছি এট্ৰেক্টিভ হ'ব সেইকাৰণে আমি এনেদৰে বেগ হিচাপত ৰেডি কৰি ল'লোঁ এইখিনি ৰেডি কৰি লোৱাৰ পিছত কালি গোটেইখিনি দি লৈ পেলাই আৰু অলপমান পেকেজিঙৰ কাৰণে ৰেডি কৰি ল'ম সেইখিনি অহাকালি কৰিব লাগিব সেইখিনি অকণ বেছিকৈ দিবলৈ আছে সেইকাৰণে অহাকালি কৰিম আজি যোনখিনি কম পৰিমাণত আছিলে সেইখিনি ৰেডি কৰি মই থৈ দিছোঁ মেভিকক সময় দিয়াৰ উপৰিও মই এইখিনি কামত আগবাঢ়ি গৈছোঁ কাৰণ যিহেতু এটা সময়ততো সি ডাঙৰ হোৱাৰ পিছত সি নিজৰ কামত ব্যস্ত হৈ যাব পঢ়া শুনাই হওক ডাঙৰ হোৱাৰ সময়ত নিজৰ লাইফষ্টাইলত নিজেই ব্যস্ত হৈ যাব কিন্তু সেইটো সময়ত যিহেতু মই অকলশৰীয়া হৈ যাম বা হাজবেণ্ডটো ব্যস্ত হৈ থাকিব সেইকাৰণে মই মোৰ ব্যৱসায়টো নিজে চলাই নিব বিচাৰিছোঁ যিহেতু ব্যৱসায় আৰম্ভ কৰিব বিচাৰিছোঁ যেতিয়া সেইকাৰণে মই লাহে লাহে সেইকাৰণে ঘৰৰ পৰাই ষ্টাৰ্ট কৰিছোঁ বিজনেছবিলাক কৰাৰ সৰু সুৰাকৈ আৰু মেভিককো সময় দিব লাগিব সেইকাৰণে ক'তো স্কুল বা কলেজত সোমোৱাৰ কথা চিন্তা কৰা নাই কিন্তু এইখিনি সময় মোৰ কাৰণে খুব বেছি প্ৰিচিয়াছ হয় কাৰণ মেভিকক সময় দিয়াটো খুবেই বেছি দৰকাৰী ঘৰত থাকি কিবা এটা হাত খৰচা ওলাই থকাকৈ মই সেইকাৰণে ব্যৱসায়টো আৰম্ভ কৰিছোঁ কাৰণ এনেই বহি থাকিও ভাল নালাগে দিয়কচোন কাৰণ আজিকালি মহিলাসকল সকলোবোৰ স্বাৱলম্বী হোৱাটো খুবেই প্ৰয়োজনীয় সেইকাৰণে ভাবিছোঁ কিবা এটা কৰি হ'লেও ঘৰৰ বা হাজবেণ্ডৰ কিবা এটা সহায় কৰিব পৰাটো বহুত ডাঙৰ কথা সোমাই দিয়া তলত না সোমোৱা জেগাত সেই তাত য'ত আছিলে সেইখিনি ধুনীয়াকৈ সজাই থোৱা টিকুক সজাই থোৱা আৰু বাবু ক'ত গ'ল বাবুক সজাই থোৱা ধুনীয়াকৈ স্লেটখনো ভালকৈ থৈ দিয়া স্লেটখন থোৱা মেভিকে আজিকালি নিজৰ কাম সকলোবোৰ নিজেই কৰা হৈছে সকলোবোৰ খেলাৰ পিছত দিনৰ ভাগৰ যি এনেকৈ থাকি যায় সেইকাৰণে ৰাতি শোৱাৰ আগত সন্ধিয়াৰ সময়ত বিশেষকৈ সন্ধিয়াৰ সময়ত সকলো নিজৰ নিজৰ জেগাত ঠিক কৰি থয়গৈ সকলোবোৰ বস্তু তেনেদৰে মোৰ বহুতখিনি কাম কমি যায় সেইদ্বাৰা কাৰণ যিহেতু সি নিজৰ কামখিনি লাহে লাহে এতিয়া কৰিবলৈ লৈছে এইটো ডেইলি তাৰ লাইফৰ ভিতৰতে পৰাৰ দৰে হৈছে আৰু খুবেই ভাল হৈছে সেইখিনি কৰাৰ কাৰণে মোৰো সহায় হৈছে বাকী আজিকালি মোৰ আপোনালোকে ভিডিঅ'বোৰ চাই কেনেকুৱা পালে জনাবচোন আৰু মোৰ চেনেলটো নতুনকৈ অহা সকলে ছাবস্ক্ৰাইব কৰি দিব লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব যিহেতু মোৰ এইটো কোৱাটো খুবেই পাহৰা হৈ যায় সেইকাৰণে আপোনালোক সকলোলৈ আজিলৈ ধন্যবাদ